মই এতিয়াও বিশ্বাস কৰিব পৰা নাই। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে বিজেপিয়ে ইমান বেছি সিট, ইতিহাসৰ আটাইতকৈ বেছিকৈ সিট তেওঁলোকে পালে, আৰু আমাৰ বিৰোধী কংগ্ৰেছ দলে ইতিহাসৰ আটাইতকৈ নিম্নতম সিট তেওঁলোকে পালে। যে সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ, SR, আপোনাৰ প্ৰত্যেকগৰাকী মহিলাৰ হাতত 9,000 আৰু 10,000কৈ টকা তুলি দিয়াৰ ঘটনা, অসমৰ মুখ্যমন্ত্ৰীজনৰ এটা সমষ্টিত 2-3বাৰ সভা সমিতি, বিজেপিৰ সাংগঠনিক স্থিতি, এই আটাইবিলাক স্থিতিৰ বিপৰীতে আমাৰ বিৰোধী পক্ষৰ যি দুৰ্বল অৱস্থান, এফালেদি বিজেপিৰ কোটি কোটি টকাৰ খৰচ, আৰু আমি কেইটামান সামান্য টকাৰে এখন অসমৰ যুঁজিবৰ কাৰণে ওলাই আহিছিলোঁ। এফালেদি আমাৰ দীৰ্ঘদিন ধৰি হতাশ হৈ থকা কৰ্মী, আৰু আনফালেদি মন কী বাত আদিৰ জৰিয়তে ডেইলি ইগনাইট কৰি থকা, ডেইলি খাৰ বাৰুদ দি থকা তেওঁলোকৰ এটা বাহিনী। মাত্ৰ এদিন গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ মাত্ৰ এদিন একেলগ হৈছিলোঁ, আৰু এটা ঠাইত অকল লুৰিণজ্যোতি গগৈৰ খোৱাঙতহে কেৱল আমি তিনিজনে একলগ হৈছিলোঁ। তাৰ বাহিৰে একদিনো আমি কেম্পেইন কৰিব নোৱাৰোঁ। মই প্ৰিয়ংকাক প্ৰস্তাৱ দিছিলোঁ যে আপুনি 4 দিনৰ কাৰণে অসমত থাকি লওক, আৰু ৰাহুল 4 দিনৰ কাৰণে থাকি লওক, ৰাহুল গান্ধী ডাঙৰীয়া, আৰু আহক আমি একেলগে কেম্পেইন কৰিম। মই গৌৰৱ গগৈক প্ৰস্তাৱ দিছিলোঁ যে হেলিকপ্টাৰখনত আমি অনবৰতে একেলগে ঘূৰি থাকোঁ। বিভিন্ন টেকনিকেল কাৰণত সেইটো হৈ নুঠিল। বিৰোধী দলপতি এবাৰ নহ'ব চাগে। বিৰোধী দলপতি হ'বলৈ 1/5, মানে 24জনমান মানুহ লাগে। 1/5, 5/1 হা। কংগ্ৰেছ দলৰ কাৰণে এইটো বহুত ডাঙৰ চেলেঞ্জ হৈ গ'ল। অকল এজন তেওঁলোকৰ আমাৰ সংখ্যাগৰিষ্ঠ মানুহৰ বিধায়ক, আৰু তেওঁলোকৰ 18জন মাইনৰিটি বিধায়ক, এইটোতো তেওঁলোকৰ কাৰণে ভয়ানক এটা চেলেঞ্জ। এই কথাটো কংগ্ৰেছক আমি আগতে কৈছিলোঁ।